এক উদ্বেগজনক খবৰ অসমত অসমীয়া একগোট হোৱাৰ সময় আহি পৰিছে অসম বাংলাদেশলৈ ৰূপান্তৰিত হৈছে নামনি অসমত এতিয়া হ'ব বাংলাদেশৰ দৰে পৰিস্থিতি বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবাখনো জিলাত ইতিমধ্যে হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা বাংলাদেশত হিন্দুৰ ওপৰত চলিছে নিৰ্মম অত্যাচাৰ বাংলাদেশত হিন্দুৰ সংখ্যা এতিয়া হ্ৰাস পালে 35ৰ পৰা 8% লৈ অনুৰূপ ঘটনা ঘটিছে অসমতো বৰপেটা ধুবুৰী মৰিগাঁৱত এতিয়া বাংলাদেশৰ অৱস্থাত পৰিণত ধুবুৰীত এতিয়া আছে মাত্ৰ 12% হিন্দু বৰপেটাত আছে মাত্ৰ 30% হিন্দুৰ জনসংখ্যা মৰিগাঁৱত আছে হিন্দুৰ জনসংখ্যা মাত্ৰ 35% সংকটত অসমৰ মঠ মন্দিৰ সত্ৰসমূহৰ মাটি এই উদ্বেগজনক তথ্য আজি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছোঁ যেনেকৈ বাংলাদেশখনত 8% আছোঁ ধুবুৰীত আমি 12% হিন্দু মানুহ আছোঁ বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছোঁ মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছোঁ অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰোঁ আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছোঁ সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব যেতিয়া নতুন চামক আমি নামঘৰসমূহক সত্ৰসমূহক আঁকোৱালি ল'বলৈ শিকাম যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব তেতিয়া আমি আমাৰ ভাগৱতখনক আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম সেইকাৰণে মই টঙৰা সত্ৰৰ এই পবিত্ৰ ভূমিত থিয় হৈ অসমীয়া লোকসকলক সত্ৰসমূহৰ প্ৰতি যোনে যেনেকৈ যাৰ আৰ্থিক সম্বল আছে তেওঁলোকে যাতে সত্ৰসমূহক সহায় কৰে সত্ৰসমূহক নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ সহায় কৰে তাৰ বাবে মই আহ্বান জনাওঁ